তেতিয়াহ'লে মোৰ এই মুহূৰ্তত বিৰোধী ঐক্যমঞ্চৰ আন দলবিলাকৰ প্ৰতি আহ্বান, কংগ্ৰেছৰ প্ৰতি, অসম জাতীয় পৰিষদৰ প্ৰতি, CPIMৰ প্ৰতি, CPIMLৰ প্ৰতি, CPIৰ প্ৰতি আৰু আমাৰ জন চিন্তি কাঠাৰৰ দলটোৰ প্ৰতি আৰু অন্যান্য যিমানবিলাক আমাৰ 16টা ৰাজনৈতিক দল আছে সকলো ৰাজনৈতিক দলৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান, আমাৰ বিৰোধী পক্ষৰ মানুহবিলাকে আমি যথাসম্ভৱ এতিয়াও ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে। আমি ৰাইজৰ দলে বাৰম্বাৰ কংগ্ৰেছক কৈ আছো যে আপোনালোকে বেছিভাগত খেলক, আমি আপোনালোকক সহায় কৰিম, নহলে বিজেপি জিকিব। কিন্তু এতিয়ালৈকে কংগ্ৰেছে সেই কথাটোত মন কাণ দিয়া নাই। আমি তেওঁলোকক সহায় কৰিম বুলি কৈছো। আপোনালোকে নিশ্চয় দেখিছে যে আপোনাৰ ৰাভা হাছং এলেকাৰ নিৰ্বাচনত আমি আমাৰ নিজৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেচিডেণ্টজনক তেওঁলোকৰ কেণ্ডিডেট কৰিবলৈ দি দিছো। গোৱালপাৰা জিলা আপোনালোকেতো সকলোৱে গোৱালপাৰা সকলোৱে চিনি পায় পৰমা ৰাভাক, নহয় তেওঁ জিকিছে। তো যিজন জিকিছে একমাত্ৰ কংগ্ৰেছৰ সেইজন আমাৰ কেণ্ডিডেট। আমি দি দিছো তেওঁক জিকাবৰ কাৰণে, তেওঁলোকক জিকাবৰ কাৰণে কংগ্ৰেছক। সেইকাৰণে কংগ্ৰেছক আমি ক'ব খুজিছো যে আপোনালোককে আমি জিকাম পঞ্চায়ত নিৰ্বাচনত, কিন্তু একেলগে নিৰ্বাচনটো খেলক। আপোনালোকে যদি আমাক ক'ৰবাত হৰুৱাবৰ কাৰণে যে 26ত কিমান চিট দিম এইটো পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে এই সময়তে আমি ৰাইজৰ দলক হৰুৱাই লওঁ যাতে কম চিট দিব লাগে, এনেকুৱা ধৰণৰ নীতি লৈ যদি আপোনালোকে নিৰ্বাচন খেলে তেতিয়াহ'লে সেইটো বিজেপিক সহায় কৰাব লাগিব। আমি কিন্তু সেইটো কৰিব খোজা নাই। আমি আপোনালোকক সকলোকে সহায় কৰিব খুজিছো আৰু আপোনালোকে য'তে আমাক নিৰ্বাচন কেম্পেইন কৰিবলৈ মাতে আমি তাতে আমাৰ দলৰ সকলো কৰ্মীয়ে আপোনালোকক নিৰ্বাচন কেম্পেইন কৰি দিম, মই নিজেও কৰি দিম। গতিকে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনত যদি বিজেপিয়ে বেছিকে জিকে আমাৰ বিৰোধী ঐক্যমঞ্চৰ কাৰণে এইটো সুইচাইড হ'ব। এই সুইচাইডিয়েল বা আত্মহত্যাৰ ঘটনা নকৰিবৰ কাৰণে মই কংগ্ৰেছ দলক বিনম্ৰভাৱে অনুৰোধ জনাইছো। আমি একেলগতে খেলিলে কেইবাটাও বহুত ভাল ৰিজাল্ট হয়তো আমি কৰিব পাৰিম গ্ৰাম পৰ্যায়ত, কিন্তু আমি যদি পৃথকে পৃথকে খেলো আৰু বিজেপি আৰু অসম গণ পৰিষদে যদি একেলগতে খেলে তেতিয়াহ'লে আমাৰ ৰিজাল্ট ডেফিনেটলি বেয়া হ'ব। তাতে তেওঁলোকৰ হাতত টকা আছে, তাতে তেওঁলোকৰ হাতত প্ৰশাসন আছে, তাতে তেওঁলোকৰ হাতত গুণ্ডা আছে বেছিকে, তেওঁলোকে প্ৰভাৱিত কৰিব। গতিকে এই মুহূৰ্তত মই কংগ্ৰেছ দলক গোৱালপাৰাৰ পৰা ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি হিচাপে আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰেছ কনফাৰেন্সৰ পৰা এখন মোক গুৱাহাটীৰ পৰা দিবলৈ কোৱা কেন্দ্ৰীয় সমিতিৰ প্ৰেছ কনফাৰেন্স মই সময় নোপোৱাৰ কাৰণে গোৱালপাৰাৰ পৰা দিলো। গতিকে গোৱালপাৰাৰ সাংবাদিকসকলৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছো যে কংগ্ৰেছ দলে বাস্তৱতাক উপলব্ধি কৰি পঞ্চায়ত নিৰ্বাচনটোত বুজাবুজিৰে বিৰোধী ঐক্যমঞ্চৰ লগত নিৰ্বাচন খেলা প্ৰয়োজন। আমি নিজৰ দলবিলাককে যদি এইবাৰ নিৰ্বাচনত হৰুৱাবৰ কাৰণে চেষ্টা কৰো যে 26ত কম চিট দিব পাৰিম তেতিয়া এই বুলি ভাবি, তেতিয়াহ'লে বিজেপিক সহায় কৰা বুজাব। আমি ৰাইজৰ দলে সিদ্ধান্ত লৈছো যে আমি একদম সীমিত আসনতে খেলিম আৰু সেইকাৰণে মই ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তা আৰু নেতা ৰাইজৰ দলৰ সভাপতি হিচাপে এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছো, আপোনালোকে অদৰকাৰীভাৱে ক'তো কোনো পধ্যে নিৰ্বাচনত কোনো প্ৰাৰ্থী থিয় নকৰাব। য'ত জিকাব পাৰিম বুলি একদম কনফাৰ্ম আছে তাত থিয় কৰাওক আৰু য'ত বিৰোধী পক্ষৰ অসুবিধা হয় তাত আপোনালোকে থিয় নকৰাব। মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাজহুৱাকে আপোনালোকৰ প্ৰতি এই আহ্বান। মই ভাবো যে এই আহ্বান জনোৱাৰ পাছত কংগ্ৰেছ দলে নিশ্চয় বিৰোধী ঐক্যমঞ্চই একেলগতে নিৰ্বাচন খেলাৰ পক্ষত অৱস্থান ল'ব আৰু নিশ্চয় তেওঁলোকৰ জিলা সমিতিবিলাকক কংগ্ৰেছে আগতে কৈছিলে মাজতে যে আমি জিলা পৰ্যায়ত কি কয় ঐক্যবদ্ধ হ'বৰ কাৰণে একেলগে ইলেকশ্যন খেলিবৰ কাৰণে কম, কিন্তু কোনো জিলা কমিটিলে সেই নিৰ্দেশ যোৱা নাই বুলি জিলা কমিটিবিলাকে আমাক কৈ আছে। জিলা কমিটিবিলাকে উল্টাই আমি দেখিবলৈ পাইছো যে শিৱসাগৰ জিলাৰ নিচিনা য'ত আমাৰ শক্তিশালী অৱস্থান আছে, শিৱসাগৰ জিলাত উল্টাই আমাৰ কেণ্ডিডেটৰ এগেইনষ্টত কংগ্ৰেছ দলে কেণ্ডিডেট দি আমাক হৰুৱাবৰ কাৰণেহে চেষ্টা কৰা দেখা গৈছে। য'ত তেওঁলোকৰ কোনো ভিত্তি নাই কিন্তু কেইটামান ভোট লৈ আমাক হৰুৱাব পাৰিব সেইটো কাম কৰিবলৈহে চেষ্টা কৰা দেখা গৈছে। গতিকে মই
এই কেন্দ্ৰীয় কমিটিৰ ৰাজ্যৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এই আপোনাৰ সংবাদমেলৰ জৰিয়তে অসমবাসী ৰাইজক ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহ্বান জনাইছো। বিজেপিৰ এনডিএ যিটো শক্তি, এনডিএ শক্তিটোক আপোনালোকে পৰাজিত কৰক, অসম গণ পৰিষদ আৰু বিজেপিক পৰাভূত কৰক। কাৰণ অসম গণ পৰিষদ আৰু বিজেপিক যদি পঞ্চায়ততে পৰাভূত কৰিব পাৰোঁ 26ৰ কাৰণে এওঁলোকক হৰুৱাবৰ কাৰণে আৰু বেছি ভাল হ'ব। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত মই বিৰোধী ঐক্য মঞ্চক আহ্বান জনাইছো যে বিৰোধী ঐক্য মঞ্চই একেলগে ইলেকশ্যন খেলিব লাগে। ৰিপিট কৰি আছো দেই, কথাকেইটা বাৰম্বাৰ কৈ আছো যে বিৰোধী ঐক্য মঞ্চই একেলগে খেলিব লাগে। যি সময়ত এজিপি আৰু বিজেপি, ভূপেন বৰা ডাঙৰীয়াই কৈছিলে যে এজিপি আৰু বিজেপিও বেলেগ বেলেগকে খেলিব, গতিকে আমি কেনেকে একেলগে খেলিব পাৰিম, পঞ্চায়তত ইমান বুজাবুজি সম্ভৱ নহয়। কিন্তু এইটো এজিপি আৰু বিজেপিয়ে দেখুৱাই দিলে যে তেওঁলোকে একেলগে খেলিছে। এতিয়া সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আমাৰ বিৰোধী ঐক্য মঞ্চই ইলেকশ্যন খেলিব লাগে একেলগে। আৰু আপোনালোকে যদি ইলেকশ্যন একেলগে খেলে আমি কেম্পেইন কৰিম আপোনালোকৰ হৈ, আৰু আমাক চিটো নালাগে। আমি মাত্ৰ সামান্য কেইটামান নিৰ্দিষ্ট চিটত অংশগ্ৰহণ কৰিম। কাৰণ আমাৰ নীতিটোৱে হ'ল যে 2026 চনত আমি ফ্ৰেছ কেণ্ডিডেট দিব খোজো। আৰু আমাৰ নীতিটোৱে হ'ল যে আপোনালোকক আমি জিকাব খোজো, বিজেপিক হৰুৱাব খোজো, বিৰোধী ঐক্য মঞ্চক আমি জিকাব খোজো। গতিকে মই কংগ্ৰেছ দলক বাস্তৱিকতালৈ ঘূৰি আহিবৰ কাৰণে আৰু কোনো পধ্যে বিজেপিৰ ফাণ্ডত ভৰি নিদিবৰ কাৰণে আৰু সঁচা অৰ্থত পঞ্চায়ত নিৰ্বাচনটোক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আখৰা ৰূপে গ্ৰহণ কৰি বিজেপিক হৰুৱাবৰ কাৰণে ওলাই আহিবৰ কাৰণে